ঢিঙৰ ধৰ্ষণ কাণ্ডৰ পলাতক দুই অভিযুক্ত গুলাবুদ্দিন আৰু ফৰিদুল ইছলামক নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হাজিৰ কৰোৱালে সংখ্যালঘু সংগঠনৰ নেতাই। ডিমাপুৰ আৰু মৰিগাঁৱত আত্মগোপন কৰি আছিল দুই অভিযুক্ত। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দুয়োজনকে নগাঁও আৰক্ষীক চমজাই দিয়ে। দুয়োকে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। গুলাবুদ্দিনক মৰিগাঁৱৰ পৰা আৰু ফৰিদুল ইছলামক ডিমাপুৰৰ পৰা লৈ আনি নগাঁও আৰক্ষীক চমজাই দিয়ে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। 22 আগষ্টত ঢিঙৰ বৰভেটিত সংঘটিত হৈছিল ধৰ্ষণ কাণ্ড। আৰু বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমানসকল ৰাজপথত ওলাইছিল একমাত্ৰ ছোৱালীজনীৰ ন্যায় বিচাৰি। আৰু দেখিছোঁ আৰক্ষীয়ে যেতিয়া তাফাজ্জুলক গ্ৰেপ্তাৰ কৰিছে আৰু তাফাজ্জুল যেতিয়া আপোনাৰ পুখুৰীত মৃত্যু হৈছে, কি কাৰণত মৃত্যু হৈছে আমি এইটো ক'ব নাযাওঁ, কিন্তু তাৰ পিছতেই বাকী গোলাপ হুছেইন আৰু ফৰিদুল ইছলাম আৰক্ষীৰ ভয়তে আত্মগোপন কৰি আছিল। আৰু তাৰ পিছতেই পৰিয়ালে আমাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু এই দুজন ল'ৰা বোলে নিৰ্দোষী। যদি নিৰ্দোষী হয় আমি পৰিয়ালক কৈছোঁ আপোনালোকে চমজাই দিয়ক, আমি আৰক্ষী প্ৰশাসনক আমি চমজাই দিম। তো সেই মৰ্মে আৰক্ষী প্ৰশাসনৰ লগত আলাপ আলোচনা কৰি পৰিয়ালৰ লগত আলাপ আলোচনা কৰি যোৱাকালি ডিমাপুৰৰ পৰা ফৰিদুলক আৰু মৰিগাঁৱৰ পৰা এই গোলাপ হুছেইনক আমি আমাৰ সংগ্ৰাম পৰিষদৰ প্ৰচেষ্টাত আমি আমাৰ গাড়ীত উঠাই আনি আজি আৰক্ষী প্ৰশাসনক আমি চমজাই দিছোঁ। আৰু আমি বেয়া কামক কেতিয়াও সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰশ্ৰয় নিদিওঁ। আৰু এজনকে যিজন মূল অভিযুক্ত বুলি কৈছিলে তাফাজ্জুল ইছলাম, ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে, পানীত জঁপিয়াই মৃত্যু হৈছে বুলি আমি গম পাওঁ। আৰু দুজন ব্যক্তি আছিলে, দুজন ল'ৰা আছিলে, ফৰিদুল ইছলাম আৰু গুলাবুদ্দিন। আমি তেওঁলোকৰ পৰিয়ালৰ সৈতে আমি সম্পূৰ্ণ যোগাযোগ ৰাখিছিলোঁ। আৰক্ষী অধীক্ষকৰ সৈতে আমি যোগাযোগ ৰাখি পেলাই আমি গম পাইছোঁ তেওঁলোকৰ ওপৰত অভিযোগ আছে, কিন্তু আমি নাজানো। তেওঁলোকে বাৰে বাৰে আমাক কৈছে যে তেওঁলোকৰ দুখ নাইকিয়া, কোনো ধৰণৰ বেয়া কামত তেওঁলোকে জড়িত নাছিল। যদি তেওঁলোকক অনা হৈছে 100% আমি কৈছোঁ, আমি আলোচনা কৰি পেলাই আনি দিছোঁ। কিন্তু কথা হ'ল ইয়াত যাতে কোনো ধৰণৰ যাতে উল্টা পুল্টা কোনো হেৰি নহয়। যদি তেওঁলোকে প্ৰকৃতাৰ্থত যদি দোষী হয় তেওঁলোকৰ শাস্তি হওক, আমাৰ কোনো অসুবিধা নাই। যদি তেওঁলোক ইয়াৰ লগত জড়িত নাই, ভালকৈ তদন্ত কৰিব লাগে। তদন্ত স্পষ্ট কৰি পেলাই যিজন ব্যক্তি মেইন কালপিত বেয়া কাম কৰিছে আইনৰ আওতাত আনি তেওঁলোকৰ বিচাৰ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছোঁ। চুল কাটে, আমাৰ ল'ৰা চুল কাটি পেলাই ঘৰত সোমাই আছিল। আর ইমান বল খেলিয়ে থাকে, রাতিপরা শুয়ে আছে। আমার ল'ৰা কিনো কৰা নাই। আমার ল'ৰা ভাল ল'ৰা। এইটো ভয় লাগে যে এইটো লগৰ ল'ৰা যে মৰিছে, সেইটো কাৰণে ভয়ৰ কাৰণে পলাই গেল। আমি লৈ আইছো, ছাৰেরা লৈ আইছি। এসপি ছাৰ লৈ আইছি, এসপি ছাৰে কৈ দিছে লৈ আইছি। বাদে জানের ভয়ে পলাইছে, জানের ভয়ে মানুষ আমরা অন্যায় দিছি। আমরা আমার পুত কোনো দোষ দিছি না। ফরিদুল ইসলাম আমার পুতে কোনো দোষ করছে না। এলাকা আইনে খারাপ পাইতেছে, তা আমার পুত যদি দোষ করছে না, আমি আইনে এলাকা আইনে রাতো দিচ্ছি। আইনে আমার পুতেরে বাঁচাইব।